ডিফাৰ্ম আৰু বিফাৰ্ম কোৰ্চৰ কাউন্সেলিঙৰ সময়ত অনলাইন কাউন্সেলিং পাৰ্টিচিপেটৰ সময়ত বহুতেই ভুল কৰি আছে, ফাইনেল সাবমিট কৰি আছে, কিন্তু বহুতেই এটা মানে অপশনত ক্লিক কৰা নাই। এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা, কাৰণ তোমালোকে যদি এটা ভুল কৰা তেতিয়াহ'লে তোমালোকৰ পইচা এনেই যাব। 800 ফি লয়। তো সেইকাৰণে কৈছো সম্পূৰ্ণ চোৱা। অনলাইন কাউন্সেলিঙত পাৰ্টিচিপেট কৰিবলৈ এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাবা। লিংকত ক্লিক কৰিলে এনেধৰণৰ ইন্টাৰফেচ আহি যাব। তাৰ পিছত কাম কৰিবা, এই পেজৰ তলত আহিবা। ইয়াতে চোৱা ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে কোনবিলাক কেণ্ডিডেট পাৰ্টিচিপেট কৰিব পাৰিব। চাওক, জেনেৰেল UR EWS কেটেগৰীৰ যদি মিনিমাম 35 নম্বৰ পাইছে মানে এপ্লাই কৰিব পাৰিব। SC ST OBC NCL কেণ্ডিডেট 33 পালেই পাৰ্টিচিপেট কৰিব পাৰিব। দিব্যাংগ কেণ্ডিডেট 33। এতিয়া বহুতে ক'ব যে মই 35 পাইছো বা 40 পাইছো, 50 পাইছে, এপ্লাই কৰিম নেকি? চ' এইবিলাক চৰকাৰী হয়। চৰকাৰীত বেছি নম্বৰ পাব লাগিব। তেতিয়াহ'লে কিমান নম্বৰ পাব লাগিব শুনি লোৱা। চোৱা, বি ফাৰ্মৰ 100 চিট আছে আৰু 3খন কলেজ আছে, আৰু ডি ফাৰ্মৰ 3খন কলেজ আছে, আৰু আগৰ মতে মই জনাইছো 250 মানে প্লাছ চিট আছে। মানে ডি ফাৰ্ম কোৰ্চৰ চিট মানে বেছি। তোমালোকে যদি 60 বা 60 প্লাছ মানে আছে, নম্বৰ পাইছে, তেতিয়াহ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা। এতিয়া চোৱা, ইয়াতে লিংক আছে, কাউন্সেলিং লিংক, এই অপশনত ক্লিক কৰিবা। ক্লিক কৰিলে এনেধৰণৰ ইন্টাৰফেচ আহিব। ইয়াতে এপ্লিকেশ্যন নম্বৰ দিবা, পাছৱৰ্ড দিবা, তাৰপিছত নিজৰ জন্ম তাৰিখ এণ্টাৰ কৰি লগ ইন অপশনত ক্লিক কৰি দিবা। দিয়াৰ পিছত লগ ইন হ'ব। হোৱাৰ পিছত তোমালোকে ইয়াতে চোৱা কলেজ। চোৱা, এতিয়া GMC ডি ফাৰ্ম আছে, GMC ডি ফাৰ্মো আছে, তাৰপিছত বি ফাৰ্ম আছে। এতিয়া চোৱা, যিবিলাকৰ মানে 70 বা তাতকৈ বেছি নম্বৰ আছে, সেইবিলাক GMC চিলেক্ট কৰিব পাৰা। তাৰপিছত ডিব্ৰুগড় আছে, তাৰপিছত শিলচৰ আছে। মই ডি ফাৰ্মৰ এতিয়া চাপ'জ এইটো মই ডি ফাৰ্ম গুৱাহাটী চিলেক্ট কৰিলো। এনেকৈ প্ৰিফাৰেন্স কেইটা দিব পাৰিবা? 6খন মানে কলেজ চিলেক্ট কৰিব পাৰিবা। তাৰপিছত 2 নম্বৰত মই ডিব্ৰুগড় চিলেক্ট কৰি দিলো ডি ফাৰ্মৰ। তাৰপিছত এই GMC মই বি ফাৰ্ম এটা চিলেক্ট কৰি দিলো, বা এনেকৈ মানে বেলেগ বেলেগ কৰি দিলো, মানে 6টা মই প্ৰিফাৰেন্স দিলো। দিয়াৰ পিছত কি কৰিম? চেভ প্ৰিফাৰেন্স, ইয়াতে ক্লিক কৰিম। ক্লিক কৰিলো, হৈ গ'ল চেভ। এতিয়া কাম হ'ল কি, ইয়াতে চোৱা লক প্ৰিফাৰেন্স, এই লকটো কৰিব লাগিব। লক যদি নকৰা তেতিয়াহ'লে ফাইনেল সাবমিট কৰি দিয়া, তেতিয়াহ'লে নহ'ব। কিন্তু এই লকটো কৰি দিবা। কৰি দিয়াৰ পিছত লক হৈ গ'ল। ইয়াতে কনফাৰ্ম আছে, এটা টিক মাৰ্ক দিবা। দিয়াৰ পিছত লক প্ৰিফাৰেন্স ইয়াতে ক্লিক কৰি দিবা। এইটো ফাইনেল। যিসকলে লক কৰা নাই, এনেই ফাইনেল সাবমিট কৰিছে বা এনেই চেভ কৰি থৈছে, এইটো নহয়, এনেই যাব যদি পেমেন্ট কৰিছে। তো লক প্ৰিফাৰেন্স ইয়াতে এতিয়া ক্লিক কৰিম, টিক মাৰ্ক কৰিছো। কৰি তাৰপিছত অকে এটা অপশন আহিছে ওপৰত, চোৱা পপ আপ মেছেজ আহিছে, অকে কৰিছো। তাৰপিছত এতিয়া কি ক'ম, কি কৰিম? পেমেন্ট কৰিম। পেমেন্টৰ লিংক আছে, তোমালোকে চাব পাৰিবা। তাতে লিংক এটা দি আছে। মই তোমালোকক এতিয়া লিংকটো শ্ব' কৰাই দেখাই দিম। প্ৰথম যিটো লিংক আছিল, সেই লিংকতেই মানে পেমেন্ট লিংক আছিল, প্ৰিফাৰেন্স ফৰ্ম আছিল। ইয়াতে চোৱা পেমেন্ট লিংকৰ প্ৰিফাৰেন্স ফৰ্ম, ইয়াতে ক্লিক কৰি দিবা। চোৱা, প্ৰথম যেতিয়া মই ক্লিক কৰিছো কাউন্সেলিং লিংক, এই প্ৰথম লিংকতে এইটো আছে। ইয়াতে ক্লিক কৰিছো, পুনৰ চাই লোৱা পেমেন্ট লিংক, ইয়াতে ক্লিক কৰিছো, তাৰপিছত আহি গ'ল। এতিয়া প্ৰথম ইয়াতে চোৱা ফাৰ্মাচী চিলেক্ট কৰিবা, কোৰ্চ ফাৰ্মাচী 800 আহি গ'ল। সেশনটো 2025-26 চিলেক্ট কৰিবা। এইটো কৰিলে ইয়াতে অপশন আহি যাব, বিচাৰি ল'বা, 25-26 কৰি ল'বা। তাৰপিছত ইয়াতে নাম লিখিবা, দেউতাকৰ নাম, মাকৰ নাম, জন্ম তাৰিখ, মোবাইল নম্বৰ, ইমেইল আইডি, এপ্লিকেশ্যন আইডিটো দিবা। তাৰপিছত কলেজৰ নাম নালাগে, এইটো বাধ্যতামূলক নহয়, এৰি দিবা। তাৰপিছত কোৰ্চ, এইটো ফাৰ্মাচী চিলেক্ট কৰিবা, ফাৰ্মাচী লিখি দিবা। তাৰপিছত পে অনলাইন, ইয়াতে ক্লিক কৰি পেমেন্ট কৰিব পাৰিবা। পেমেন্ট কৰি ৰিচিপ্ট বিলাক ভালকৈ ৰাখিবা, পিছত কিন্তু কামত দিব। এতিয়া কাম কৰা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি অনলাইন কাউন্সেলিঙত পাৰ্টিচিপেট কৰা।